মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমাৰ পঢ়িবলগীয়া বিষয়টো হৈছে পঞ্চম শ্ৰেণীৰ নতুন গণিতৰ পাঠ নম্বৰ 3ৰ কালি আৰু পৰিসীমা। আমি কালি আৰু পৰিসীমাৰ বিষয়ে জনাৰ আগতে কালি আৰু পৰিসীমা কি সেই বস্তু দুটা আগতে জানি লওঁ। প্ৰথমতে আমি কালিৰ বিষয়ে জানো আহা। কালিক ক্ষেত্ৰফল বুলিও কোৱা হয়। যেতিয়া কোনো এটা বস্তু বা আকৃতিয়ে আগুৰি থকা অঞ্চলটোৱেই হৈছে সেই বস্তু বা আকৃতিটোৰ কালি। এতিয়া মই প্ৰথম চিত্ৰত আঁকিছোঁ, এটা বৰ্গৰ চিত্ৰ আঁকিছোঁ। সেই বৰ্গৰ চিত্ৰটোৰ কালি হৈছে, যেতিয়া মই 2 নম্বৰ চিত্ৰত হালধীয়া ৰং কৰিছোঁ ভিতৰৰ অঞ্চলটো, সেইটোৱেই হৈছে প্ৰথম চিত্ৰটোৰ কালি। এই হালধীয়া ৰং কৰা অঞ্চলটোৱে হৈছে প্ৰথম চিত্ৰটোৰ কালি। মই 1 নং চিত্ৰটোৰ কালি 2 নম্বৰ চিত্ৰটোৰ ৰঙৰ সহায়ত দেখাই দিছোঁ, কিন্তু এই কালি ওলোৱাৰো কিছুমান নিয়ম আছে। আমি সেই নিয়মবোৰ আজি শিকি লওঁ আহা। বৰ্গৰ কালি ওলোৱা নিয়মটো শিকোঁ। মই এটা প্ৰথমতে চিত্ৰ আঁকিছোঁ। চিত্ৰটোত মই কেইটা ভাগ কৰিছোঁ? 4টা ভাগ কৰা আছে আৰু প্ৰত্যেকটো ঘৰতে মই 1 চেণ্টিমিটাৰকৈ লৈছোঁ। যিহেতু বৰ্গটোৰ ভিতৰত আমি কেইটা ক্ষুদ্ৰ বৰ্গ পাইছোঁ? বৰ্গটোৰ ভিতৰত আমি 4টা ক্ষুদ্ৰ বৰ্গ পাইছোঁ। গতিকে এটা ক্ষুদ্ৰ বৰ্গত আমাৰ 1 বৰ্গ চেণ্টিমিটাৰ হোৱা বাবে এই বৰ্গটোৰ কালি আমাৰ কি হ'ব? 4 বৰ্গ চেণ্টিমিটাৰ। যিহেতু প্ৰত্যেকটো সৰু ক্ষুদ্ৰ বৰ্গৰ বাহুকেইটাৰ যোগ হৈছে 1 চেণ্টিমিটাৰ আৰু সেইবাবে এটা বৰ্গৰ যোগ হৈছে ক্ষুদ্ৰ বৰ্গৰ 1 বৰ্গ চেণ্টিমিটাৰ। যিহেতু ভিতৰত আমাৰ 4টা বৰ্গ আছে, সেইকাৰণে এই গোটেই বৰ্গটোৰ কালি হৈছে 4 বৰ্গ চেণ্টিমিটাৰ। যিহেতু মোৰ বৰ্গটো সৰু আছিল বা মই বৰ্গটো আঁকি উলিয়াব পাৰিছোঁ, সেইকাৰণে আমি ঘৰকেইটা হিচাপ কৰিব সুবিধা হৈছিলে। কেতিয়াবা এনেকুৱা হ'ব, বহুত ডাঙৰ বৰ্গ থাকিলে আমি ঘৰবোৰ কেইটা ঘৰ আছে হিচাপ কৰিবলৈ বহুত সময়ৰ দৰকাৰ হ'ব। সেইবাবে বৰ্গৰ এই কালি ওলোৱা এটা সূত্ৰ আছে। সেইটো হৈছে বৰ্গৰ কালি বাহু পূৰণ বাহু বৰ্গ একক। যিহেতু আমাৰ এই ডাঙৰ বৰ্গটোৰ এটা বাহুৰ হিচাপ হৈছে 2 চেণ্টিমিটাৰ, গতিকে দুটা 2 চেণ্টিমিটাৰ আমি পূৰণ কৰি দিছোঁ। দিয়াৰ ফলত আমি কি পালোঁ? 4 বৰ্গ চেণ্টিমিটাৰ। অৰ্থাৎ আমি যেতিয়া ঘৰকেইটা হিচাপ কৰিছিলোঁ তেতিয়াও আমি 4 বৰ্গ চেণ্টিমিটাৰ পাইছিলোঁ, আৰু যেতিয়া আমি সূত্ৰটোৰ মতে কৰিলোঁ তেতিয়াও আমি কিমান ইয়াৰ কালি পালোঁ? 4 বৰ্গ চেণ্টিমিটাৰ। আমি এইবাৰ আয়তৰ কালি ওলোৱা নিয়মটো চাওঁ। আয়তৰো আমি যদি প্ৰত্যেকটো বৰ্গ, একোটা ক্ষুদ্ৰ বৰ্গ আমাৰ কিমানকৈ আছে? 1 বৰ্গ চেণ্টিমিটাৰকৈ আছে। গতিকে আয়তটোৰ ভিতৰত আমাৰ কেইটা বৰ্গ আছে? ক্ষুদ্ৰ বৰ্গ 6টা ক্ষুদ্ৰ বৰ্গ আছে। এতিয়া আমি হিচাপ কৰিছোঁ কাৰণে আমি ক'ব পাৰিছোঁ। ঠিক তেনেদৰে আয়তৰো যেতিয়া ডাঙৰ অংক থাকিব, হিচাপ কৰিব সময় লাগিব, সেই তাৰ সুবিধাৰ অৰ্থে আয়তৰো এটা কালিৰ সূত্ৰ আছে। সেইটো হৈছে আয়তৰ কালি সমান দিক পূৰণ প্ৰস্থ বৰ্গ একক। ইয়াতে আয়তটোৰ আমাৰ দিক কিমান দিয়া আছে? 3 চেণ্টিমিটাৰ আৰু প্ৰস্থ দিয়া আছে 2 চেণ্টিমিটাৰ। এই দুটা যেতিয়া আমি পূৰণ কৰি দিম তেতিয়া ইয়াৰ পূৰণফল আমি কিমান পালোঁ? 6 বৰ্গ চেণ্টিমিটাৰ। এতিয়া আমি হিচাপ কৰা যেনেকৈ ক্ষুদ্ৰ বৰ্গ একোটা হিচাপ কৰি কৰি আমি কিমান পাইছিলোঁ? 6 বৰ্গ চেণ্টিমিটাৰ পাইছিলোঁ। ঠিক তেনেদৰে আমি যেতিয়া আয়তৰ সূত্ৰত বহুৱাইও কৰিলোঁ তেতিয়া ইয়াৰ আমি কালি কিমান পালোঁ? আয়তৰ কালি 6 বৰ্গ চেণ্টিমিটাৰ। বৰ্গ আৰু আয়তৰ নিচিনাকৈ আন কিছুমান আকৃতিও আছে। ধৰি লওক ত্ৰিভুজৰ। ইয়াতে এটা ত্ৰিভুজৰ আকৃতি দিয়া আছে। ত্ৰিভুজটোৰ আকৃতিটোৰ আমাৰ কি দিছিল? আমি আগৰ বৰ্গৰ বা আয়তৰ কৰোঁতে তেতিয়া এটা বৰ্গ চেণ্টিমিটাৰ আমি 1 বৰ্গকৈ ধৰিছিলোঁ ক্ষুদ্ৰ বৰ্গক। ইয়াতে আমাৰ এটা ক্ষুদ্ৰ বৰ্গক তাকো আকৌ ভাগ কৰি দিয়া আছে। সেই ক্ষুদ্ৰ বৰ্গটোক আমি কিমানকৈ ধৰিম? হাফ, অৰ্থাৎ 2 ভাগৰ 1 অংশ বুলি আমি সেইটো বৰ্গ চেণ্টিমিটাৰ ধৰিম। এতিয়া সেনেকুৱা ধৰণৰ দুটা আধা আধা বৰ্গ যোগ হৈ পেলাই কি হৈ যাব? তাত এটা 1 ক্ষুদ্ৰ বৰ্গ হৈ যাব। আমি ত্ৰিভুজটোৰ যেতিয়া হিচাপ কৰিছিলোঁ তেতিয়া আমি গটা ক্ষুদ্ৰ বৰ্গ কেইটা পাইছোঁ? 1 2 3 4 5 6, আৰু আমি আধা থকা ক্ষুদ্ৰ বৰ্গ কেইটা পালোঁ? 1 2 3 4। যিহেতু আমাৰ দুটা ক্ষুদ্ৰ আধা ক্ষুদ্ৰ বৰ্গ মিলি পেলাই কি হয়? এটা বৰ্গ চেণ্টিমিটাৰ হয়। সেইবাবে আমি দুটা হৈ গ'ল ইয়াতে। গতিকে আগত পোৱা আমাৰ গটা 6টা আৰু এই 4টাৰ পৰা হৈ গ'ল আকৌ 2টা। গতিকে আমাৰ 6 2 8 হৈ গ'ল। গতিকে আমাৰ ত্ৰিভুজটোৰ কালি কিমান পালোঁ? আমি 8 বৰ্গ চেণ্টিমিটাৰ।
আমাৰ আগৰ ত্ৰিভুজৰ চিত্ৰটোত আমাক বৰ্গ ক্ষুদ্ৰ বৰ্গ আঁকি দিয়া আছিলে বাবে আমাৰ হিচাপটো আঁকিবলৈ সুবিধা হৈছিলে কিন্তু যেতিয়া আমাক এনেকুৱাকৈ থাকে তেতিয়া আমি কি কৰি ল'ব লাগিব প্ৰথমতে যিহেতু আমাৰ চিত্ৰটোত থকা প্ৰত্যেকটো বাহুৱে সমান গতিকে এইটো কি হ'ব বৰ্গ হ'ব আমাৰ বৰ্গৰ কালিৰ সূত্ৰ কি আছিলে বাহু পূৰণ বাহু বৰ্গ একক গতিকে দুটা বাহুৰ আমি হিচাপ ল'ব লাগিব গতিকে 2 পূৰণ 2 কিমান হৈ গ'ল 4 বৰ্গ সেন্টিমিটাৰ এতিয়া যেহেতু আমাৰ এই চিত্ৰটোৰ আধা অংশত ৰং কৰা আছে গতিকে আমি কি লিখিব লাগিব ৰং কৰা অংশটোৰ কালি উলিয়াবৰ বাবে আমি আধা পূৰণ 4 লিখিব লাগিব তেতিয়া আমাৰ কি হ'ব 2 দি 4 হৰণ দি দিলে 2 বৰ্গ সেন্টিমিটাৰ আমাক চিত্ৰত দিয়া ৰং কৰা অঞ্চলটো আমি কালি কিমান পালো 2 বৰ্গ সেন্টিমিটাৰ আসুন এইবাৰ আমি আন এটি চিত্ৰ চাওঁ চিত্ৰটোত আমি কি দেখিছোঁ চিত্ৰটোৰ আমাৰ দুটাহে বাহু সমান দুটা বাহু বেলেগ হিচাপ দি আছে গতিকে এইটো কিহৰ আকৃতি হয় এইটো এটা আয়তৰ আকৃতি হয় সেইবাবে আমি প্ৰথমতে কি ওলাব লাগিব আয়তৰ কালি উলিয়াব লাগিব আয়তৰ কালি কিমান হয় দিশ পূৰণ প্ৰস্থ বৰ্গ একক ইয়াতে দীঘৰ হিচাপ কিমান দি আছে আয়তৰ 6 সেন্টিমিটাৰ আৰু প্ৰস্থ কিমান আছে 5 সেন্টিমিটাৰ অৰ্থাৎ 6 পূৰণ 5 কিমান হৈ যাব আমাৰ 30 বৰ্গ সেন্টিমিটাৰ এতিয়া আমাৰ ৰং কৰা অঞ্চলটো আমি কালি উলিয়াবৰ বাবে কি কৰিব লাগিব আধা পূৰণ 30 দিব লাগিব ফলত 2 দি হৰণ কৰিলে আমি কি পাম 15 বৰ্গ সেন্টিমিটাৰ অৰ্থাৎ আমাৰ এই আয়তৰ ৰং কৰা অঞ্চলটোৰ কালি হৈছে 15 বৰ্গ সেন্টিমিটাৰ তোমালোকক আৰু এটা কথা কৈ থওঁ যে যিহেতু আমাৰ এই কালি সূত্ৰ ওলোৱাত দুটা একক পূৰণ হৈ থাকে বাবে আমি কালিৰ সদায় বৰ্গ এককবোৰ লিখোঁতে সদায় আমি কি লিখিব লাগিব বৰ্গ একক লিখিব লাগিব যেহেতু সেন্টিমিটাৰ পূৰণ হৈ থাকিলে বৰ্গ সেন্টিমিটাৰ মিটাৰ আৰু মিটাৰ পূৰণ হোৱাৰ বাবে আমি কি লিখিব লাগিব বৰ্গ মিটাৰ কিলোমিটাৰ থাকিলে আমি কি লিখিব লাগিব বৰ্গ কিলোমিটাৰ এনে ধৰণৰ যিকোনো এককে নাথাকক কিয় যেতিয়া আমি কালিৰ সূত্ৰ লিখিবলৈ যাম সূত্ৰ ওলোৱাৰ পিছত যেতিয়া আমি উত্তৰ লিখিম তেতিয়া আমি কি লিখিম সদায় বৰ্গ একক লিখিব লাগিব আমি এতিয়া পৰিসীমাৰ বিষয়ে শিকো পৰিসীমা হৈছে চাৰিসীমাৰ মুঠ জোখকে কি বুলি কয় পৰিসীমা বোলে এতিয়া মই কাষত এখন তোমালোকক চিত্ৰ দেখাইছোঁ য'ত এখন বাগিচাৰ চিত্ৰ আছে এই বাগিচাখনৰ পৰিসীমা কোনটো হ'ব যেতিয়া বাগিচাৰ আমি এ মূৰৰ পৰা আৰম্ভ কৰি বি চি ডি হৈ পুনৰ যেতিয়া এ লৈ আহিব তেতিয়া হৈছে এইটো এই বাগিচাখনৰ এটা পৰিসীমা এই বাগিচাৰ পৰিসীমাৰ হিচাপ কেনেকৈ ওলাম আমি প্ৰথমতে আমাৰ এৰ পৰা বিৰ লৈকে দূৰত্ব কিমান দিয়া আছে 20 মিটাৰ বিৰ পৰা চি লৈ আমাক দূৰত্ব কিমান দিয়া আছে 30 মিটাৰ চিৰ পৰা ডি লৈ দিয়া আছে 20 মিটাৰ আকৌ ডিৰ পৰা এ লৈকে কিমান হয় 30 মিটাৰ এতিয়া এইকেইটা যেতিয়া আমি যোগ কৰিম তেতিয়া আমি কিমান পালো 100 মিটাৰ অৰ্থাৎ এই বাগিচাখনৰ পৰিসীমাৰ মুঠ দৈৰ্ঘ্য কিমান হৈছে 100 মিটাৰ এইটো হৈছে পৰিসীমা আমি বৰ্গ আয়তৰ কালি উলিয়াবলৈ শিকিছিলোঁ ঠিক তেনেদৰে আমি বৰ্গৰ আৰু আয়তৰ আৰু ত্ৰিভুজৰ আমি পৰিসীমা উলিয়াবলৈ শিকোঁ আহা প্ৰথমে আমি বৰ্গৰ পৰিসীমা চাওঁ আকৃতিটোত আমাৰ কিমান দিয়া আছে এটা বাহুৰ জোখ 6 সেন্টিমিটাৰকৈ দিয়া আছে যেহেতু বৰ্গৰ চাৰিটা বাহুৱে সমান গতিকে আমি কি লিখিছোঁ 6 আমি কিমান পালোঁ সমান 24 সেন্টিমিটাৰ অৰ্থাৎ এই বৰ্গটোৰ পৰিসীমা আমি কিমান পালোঁ 24 সেন্টিমিটাৰ যিদৰে আমি বৰ্গৰ কালি ওলোৱাৰ এটা সূত্ৰ পাইছিলোঁ ঠিক তেনেদৰে আমি এটা বৰ্গৰো পৰিসীমা ওলোৱা সূত্ৰ পাওঁ বৰ্গৰ পৰিসীমাৰ সূত্ৰটো হৈছে 4 পূৰণ এটা বাহুৰ দিশ যিহেতু বৰ্গটোত আমাৰ কেইটা বাহু থাকে 4টা বাহু থাকে আৰু বৰ্গ 4টা বাহুৱে সমান হোৱাৰ বাবে তাৰে আমি এটা বাহুৰ জোখ ল'লে হ'ব গতিকে আমাৰ 4 পূৰণ 6 সেন্টিমিটাৰ সমান আমি কিমান পালোঁ 24 সেন্টিমিটাৰ এইটোৱে হৈছে আমাৰ এই বৰ্গটোৰ পৰিসীমা আমি আয়তৰ পৰিসীমা আমাক এটা আকৃতিটো দিয়া আছে তলত সেই আকৃতিটো হৈছে এটা আয়তৰ আকৃতি সেইটোৰ পৰিসীমা কিমান হ'ব প্ৰথমতে দিয়া আছে 5 সেন্টিমিটাৰ যোগ 3 সেন্টিমিটাৰ আকৌ 5 সেন্টিমিটাৰ যোগ 3 সেন্টিমিটাৰ এইকেইটা হিচাপ যোগ কৰোঁতে আমি কিমান পালোঁ 16 সেন্টিমিটাৰ অৰ্থাৎ এইটো আয়তৰ আমি কিমান পালোঁ পৰিসীমা 16 সেন্টিমিটাৰ যিদৰে আমি বৰ্গৰ পৰিসীমা ওলোৱা এটা সূত্ৰ পালোঁ ঠিক তেনেদৰে আমি আয়তৰো এটা পৰিসীমা ওলোৱা সূত্ৰ আছে সেইটো হৈছে 2 পূৰণ দিশ যোগ প্ৰস্থ একক এতিয়া যেহেতু আমাৰ আয়তৰ দুটা বাহু সমান সেইবাবে আমি 2টো লৈ
তাকো তাৰপিছত আমাৰ দিক দিয়া আছে 5 সেণ্টিমিটাৰ যোগ প্ৰস্থ কিমান দিয়া আছে আমাৰ 3 সেণ্টিমিটাৰ। এতিয়া 5 আৰু 3 যোগ কৰিলে আমি কিমান পালোঁ 8 পালোঁ। এই 8টোক আমি কিহেদি পূৰণ দিছোঁ 2 দি পূৰণ দিছোঁ। দিয়াৰ লগে লগে আমি কিমান পালোঁ 16 সেণ্টিমিটাৰ। অৰ্থাৎ আমি যে পৰিসীমাটো যোগ কৰি পেলাই ওলাই যিটো পালোঁ ঠিক তেনেদৰে সূত্ৰত বহাই ওলাইও আমি আয়তৰ পৰিসীমাটো একেই পালোঁ 16 সেণ্টিমিটাৰ। আৰু আমি ত্ৰিভুজৰ পৰিসীমা। ত্ৰিভুজৰ পৰিসীমা ত্ৰিভুজৰ যিহেতু 3টা বাহু থাকে সেই বাহু 3টাৰ পৰিসীমা সূত্ৰটো হ'ব আমাৰ বাহু যোগ বাহু যোগ বাহু অৰ্থাৎ 5 সেণ্টিমিটাৰ 6 সেণ্টিমিটাৰ 7 সেণ্টিমিটাৰ। এই 3টা বাহু যোগ কৰি দিয়াতে আমি কিমান পালোঁ 18 সেণ্টিমিটাৰ। এইটো হৈছে ত্ৰিভুজৰ পৰিসীমা। কিন্তু আমি ত্ৰিভুজৰ পৰিসীমা ওলাওঁ কিন্তু যিবোৰ ত্ৰিভুজৰ 3টা বাহুৱে সমান থাকে অৰ্থাৎ যাক আমি সমবাহু ত্ৰিভুজ বুলি কওঁ সেই সমবাহু ত্ৰিভুজৰ 3টা বাহু সমান হোৱাৰ বাবে তাৰ এটা ওলোৱা সূত্ৰ আছে। সমবাহু ত্ৰিভুজৰ পৰিসীমাৰ সূত্ৰটো হ'ল 3 পূৰণ এটা বাহুৰ দিশ। যিহেতু ত্ৰিভুজটোত 3টা বাহুৱে সমান সেইকাৰণে 3 পূৰণ আমাৰ বাহুটো কিমান আছে মিটাৰ আছে সেইবাবে 3 পূৰণ 5 কিমান পালোঁ আমি 15 সেণ্টিমিটাৰ। আকৌ যদি আমি 3টা বাহু যোগ কৰি চাওঁ তেতিয়া আমি কি পাম 15 সেণ্টিমিটাৰ। এই 3 পূৰণ এটা বাহুৰ দিশ কেৱল সমবাহু ত্ৰিভুজৰ পৰিসীমা ওলোৱাৰ ক্ষেত্ৰতহে ব্যৱহাৰ হয় আন ত্ৰিভুজৰ ক্ষেত্ৰত নহয়। পাঠটিৰ পৰা আমি কি বুজিব পাৰিলোঁ? এই পাঠটিৰ পৰা আমি পালোঁ বৰ্গ আৰু আয়তৰ কালি উলিওৱাৰ সূত্ৰৰ নিয়মটো জনাৰ লগতে বৰ্গ আয়ত আৰু ত্ৰিভুজৰ পৰিসীমা উলিওৱাৰ সূত্ৰও আমি জানিব পাৰিলোঁ। এই সূত্ৰসমূহৰ জৰিয়তে আমি বিভিন্ন আকৃতিৰ বা বস্তুৰ কালি আৰু পৰিসীমা উলিয়াব পাৰিম।